অখিল গগৈ কথাত গুৰুত্ব নিদিব তেওঁ কোন পাৰ্টিত আছে তেওঁ কাক ছাপোৰ্ট কৰি আছে তেওঁতো কথা বতৰাৰ পৰা আপুনি এইটোৱে গম নাপাব যে তেওঁ কোন পাৰ্টিত এতিয়া আছে মোক লগ পালে ৰংঘৰৰ মিটিঙত মোক আটাইতকৈ প্ৰশংসা কৰিছেনে নাই পীযুষ হাজৰিকাক পালে আটাইতকৈ পীযুষ হাজৰিকাক কৰে গৌৰৱ গগৈক পালে গৌৰৱ গগৈ প্ৰশংসা কৰে এতিয়া অখিল গগৈ আৰু হৰেক মালৰ মাজত একো ডিফাৰেঞ্চ নাই তেওঁ হৰেক মাল টাইপ হৈ গৈছে বৰ্তমান গতিকে তেওঁৰ কথা সুধিব নালাগে হৰেক মালৰ জেগাত থাকিব দিয়ক আৰু বিজেপি প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া বহু লাখ ভোটত বিজয়ী হ'ব তাক মই আজি বিশ্বাস বুকুত বান্ধি প্ৰত্যয়েৰে সৈতে উভতিছোঁ ভূপেন বৰাই যোৱাকালি কৈছে যে শংকৰদেৱ আৰু চানখাই দেখুৱাই দিয়া ৰাস্তাৰে গৌৰৱ গগৈ আগবাঢ়িছে এতিয়া মই ভূপেন বৰাক প্ৰশ্ন কৰিব খোজো শংকৰদেৱে নামাজ পঢ়িছিলে নেকি শংকৰদেৱে দেখুৱাই দিয়া কোনটো পথে চানখাইটো শংকৰদেৱৰ ওচৰত শৰণ লৈছিল তেওঁ যদি ইতিহাস নাজানে ইতিহাস বিকৃত কৰিব নালাগে এবাৰ লাভ জেহাদ বুলি ক'লে এইবাৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক ৰাজনীতিলৈকে টানি আনিলে আমিতো নামাজ পঢ়াটো বেয়া পোৱা নাই যে পঢ়ক কিন্তু নামাজৰ লগে লগে ৰাম মন্দিৰতো যাওক সেইটোহে মই দাবী কৰিছোঁ নামাজ পঢ়াক লৈ যোনে যি পঢ়িছে তাক লৈ মই মাথা ঘুমোৱা নাই অসমৰ ভিতৰত একো হোৱা নাই অসমৰ বাহিৰত যদি কিবা হৈছে সেই দেশৰ সেই ৰাজ্যৰ চৰকাৰে সিদ্ধান্ত ল'ব অসমৰ চাৰিসীমাৰ ভিতৰত একো হোৱা নাই প্ৰিয়ংকা গান্ধী আহিছিলে কিবা জুলন যাত্ৰা এখনৰ তাই মিটিং এখন কৰি থৈ গৈছে সৰুতে আমি জুলন যাত্ৰা কৰিছিলোঁ ডাঙৰ ভাওনা কৰিব আমি নোৱাৰিছিলোঁ তেতিয়া সৰু ল'ৰা গতিকে সৰু অৱস্থাত আমি জুলন যাত্ৰা কৰিছিলোঁ আজি তেনেকৈ ৰাজনীতিৰ ভাষাত ডাঙৰ সভাটো বিজেপিয়ে কৰিছে প্ৰিয়ংকা গান্ধীয়ে জুলন যাত্ৰা কৰিছে ভালেই হৈছে একো বেয়া হোৱা নাই